বিশ্ব পৰ্যটন দিৱস উপলক্ষে গুপ্তকাশী বিশ্বনাথ ঘাটৰ উমাতুমণি দ্বীপত আলোচনা চক্ৰ শ্বাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত উদযাপন বিশ্ব পৰ্যটন দিৱস। পৰ্যটন ক্ষেত্ৰখনত বিশ্বনাথ জিলাক আৰু এখোজ আগুৱাই নিবলৈ এই ক্ষেত্ৰখনত অহৰহ কাম কৰি অহা শ্বাইনিং গ্ৰীণ এছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰ তথা সঞ্চালিকা ডক্ট কিশোৰ হাজৰিকা নিগ্ধাজ্যোতি গোস্বামীয়ে বিশ্ব পৰ্যটন দিৱস হিচাপে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে। বিশ্বনাথক আজি বহু বছৰ ধৰি পৰ্যটন কেন্দ্ৰবিন্দু হিচাপে গঢ় দি গুপ্তকাশী বিশ্বনাথ ঘাটক এখন লেখত ল'বলগীয়া ২৭খন দেৱ দেৱালয় সমৃদ্ধ পৰ্যটন নগৰী হিচাপে দেশী বিদেশী পৰ্যটকৰ ওচৰত চিহ্নিত কৰি তুলিছে। সমান্তৰালভাৱে বিশ্বনাথৰ সদৰ জিলাখনৰ বিহালী গহপুৰৰ বহু ইতিহাস প্ৰসিদ্ধ ঠাইসমূহকো পৰ্যটনৰ স্থল হিচাপে পৰ্যটকক আকৰ্ষণ কৰিবৰ নতুন নতুন চিন্তাৰ বাবে আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট ব্যক্তি দল সংগঠন সাংবাদিক স্থানীয় ৰাইজৰ মাজত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে অসম পৰ্যটন সঞ্চালক চন্দন নাথ, জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, ভুৱন শইকীয়া সহ বহু আমন্ত্ৰিত অতিথি। বিশ্বনাথৰ পৰা আব্দুল বাৰেকৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। বিশ্ব পৰ্যটন দিৱসৰ উপলক্ষে শ্বাইনিং গ্ৰীণ এছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আজি আমি বিশ্বনাথ ঘাট প্ৰমুখ্যে বিশ্বনাথ জিলা গহপুৰ আদি স্থান কেনেকৈ ধৰণে পৰ্যটনৰ ক্ষেত্ৰত বিকাশ কৰিব পাৰি আৰু ইয়াত পৰ্যটনৰ চ'চ কেনেকৈ পৰ্যটকক আকৰ্ষণ কৰিব পাৰি সেই সন্দৰ্ভত এখন আলোচনা চক্ৰ আজি আমি আয়োজন কৰিছিলোঁ। আৰু ইয়াত আমি বিশিষ্ট বক্তা গুৱাহাটীৰ চন্দন নাথ যি টুৰিজিম ডাইৰেক্টৰ, তেওঁ বহুখিনি এতিয়ালৈকে পদক পাই আহিছিল বিশেষকৈ পৰ্যটনৰ ক্ষেত্ৰত। আজি তেওঁ মুখ্য বক্তা হিচাপে তেওঁ ভাষণ দিব আৰু তেওঁৰ জৰিয়তে আমি সমগ্ৰ বিশ্বনাথবাসী ৰাইজক অৱগত কৰিব বিচাৰোঁ বা বিশ্বনাথৰ বিকাশৰ ক্ষেত্ৰত পৰ্যটনৰ ক্ষেত্ৰত কি আমি কৰণীয়খিনি আছে বা কি কৰিলে ইয়াত পৰ্যটন বিকাশ হ'ব এই সন্দৰ্ভত এই আলোচনা চক্ৰখন আজি অনুষ্ঠিত কৰা হৈছে। যিহেতু বিশ্বনাথ ঘাট ইতিহাস প্ৰসিদ্ধ ঠাই সকলোৱে জানে, এই ইতিহাস প্ৰসিদ্ধ ঠাইত কিবাখন দেৱ দেৱালয় আছে, এতিয়ালৈকে ২৭খন দেৱ দেৱালয় চিহ্নিত কৰা হৈছে। ১২ ৰজাৰ দিনৰে এই স্থান হয়, গতিকে পৌৰাণিক স্থানৰ মানে ৰিলিজিয়াছ টুৰিজিম হিচাপেই হওক, ৰিভাৰ টুৰিজিম কাৰণেই হওক বা আদাৰ টুৰিজিম ক্ষেত্ৰত কি ধৰণে ডেভেলপ কৰিব পৰা যায় এই সমস্ত কথা ইয়াত আলোচনা কৰি আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ যি চাহ পৰ্যটন টি টুৰিজিম আৰু ইয়াৰ লগতে আমাৰ গহপুৰৰ যিখিনি আছে বা তাৰ পাদদেশত যি দাঁতিকাষৰীয়া অৰুণাচলত কিছুমান সুন্দৰ ভৌগোলিক স্থান আছে য'ত আমাৰ এতিয়াও পৰ্যটকসকলে গৈ আনন্দ কৰে বা পিকনিক আদি বনভোজ আদি খায়। গতিকে সকলোখিনি স্থান সামৰি আমি কি ধৰণে এজন পৰ্যটকে আকৰ্ষণ কৰিব পাৰি আৰু বিহালীটো গাম্বুজ স্থান য'ত শংকৰদেৱে ৭ বছৰ তাত নিবাস কৰিছিলে আৰু বহুখিনি তেওঁ তাত কাব্যগ্ৰন্থ ৰচনাও কৰিছিলে। গতিকে এই সকলোখিনিক বিশ্বনাথবাসী ৰাইজক আহ্বান কৰি আজি আমি এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছোঁ যাতে পৰ্যটনৰ ক্ষেত্ৰত আমি যিখিনি কৰি আছে আমি কৰি আছোঁ, এতিয়া ইয়াৰ আৰ্থিক দিশত কেনেধৰণে ইয়াক ডেভেলপ কৰিব পৰা যায়, চৰকাৰৰ পৰা আমি কি ধৰণে সাহাৰ্য লাভ কৰিব পাৰোঁ, এই জেগাখন সকলোৱে দৃষ্টিগোচৰ কৰিব পৰাকৈ আমি কি কৰণীয় কাম কৰিব লাগিব সেই উদ্দেশ্য আগত ৰাখি আজি আমি এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছোঁ। আগতকৈ বিশ্বনাথ ঘাট এটা সময়ত পৰিচিত নাছিল, আমি কাগজে পত্ৰ পাইছিলোঁ ইতিহাস প্ৰসিদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাট, কিন্তু লাহে লাহে এতিয়া এই গুপ্তকাশী বিশ্বনাথ ঘাটত মিডিয়াৰ থ্ৰুৱেদিয়ে হওক, সাংবাদিকৰ যি মানে বাৰ্তাৰ জৰিয়তে হওক আৰু বিভিন্ন স্থানত আমি গৈ যি মানে টুৰ এণ্ড ট্ৰেভেলছ ফেয়াৰবিলাক এটেণ্ড কৰোঁ, সেই ক্ষেত্ৰত আমি সম্যক ইয়াৰ বিষয়ে জনাব বিচাৰোঁ যে আমি বিশ্বনাথ ঘাট গুপ্তকাশী কি আছে, কি চ'ৰ্চ আছে, ইয়াত কেনেধৰণৰ নদী পৰ্যটন হ'ব পাৰে, ইয়াৰ পৰা কাজিৰঙাও অহা যোৱাৰ ব্যৱস্থা ৰখা হৈছিলে। গতিকে আমি 2011-14 চনৰ পৰা যেতিয়া বিশ্বনাথ ফেষ্টিভেল আৰম্ভ হৈছিল তাৰ পৰা আমি দেখা পাইছোঁ ক্ৰমান্বয়ে মানে খুব বিশেষভাৱে নহয় ক্ৰমান্বয়ে কিন্তু পৰ্যটকৰ ইয়াত বৃদ্ধি পাইছে আৰু বহু ক্ষেত্ৰত আমি দেখোঁ মঠ মন্দিৰ দৰ্শন কৰিবলৈ আহিছে। আৰু অলপতে যোৱা এই বছৰতে আমি যি নদীৰ মাজত এটা শিৱ মূৰ্তি স্থাপন কৰিলোঁ, মই ভাবোঁ এবাৰ বিশেষভাৱে পৰ্যটকসকলক আকৰ্ষণ কৰিছে। সেই সময়ত যিহেতু ভৰ বাৰিষা দিনত এই ষ্টেচু চাবলৈ বহুখিনি পৰ্যটক ইয়াত ভিৰ হৈছিলে। গতিকে মই ভাবোঁ আৰু অনাগত দিনত যিমান প্ৰচাৰ হ'ব আৰু বা ইয়াত কি কাৰ্য আমি কৰিবলগীয়া আছে সেইখিনি যদি কৰি আমি সকলো ৰাইজে যদি একত্ৰিত হৈ ইয়াৰ আমি ভাবোঁ যে বিশ্বনাথৰ পৰ্যটনক অলপ ডেভেলপ কৰিব লাগে, নিশ্চয় মই ভাবোঁ পৰ্যটক আহিব, কাৰণ ইয়াতকৈ বহুত পিছপৰা ঠাই
আজি পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে। আৰু ইয়াত আমাৰ সকলো সম্বল আছে, প্ৰাকৃতিকভাৱে হওক, ধাৰ্মিকভাৱেই হওক, সকলো সম্বল থকাৰ পিছতো আমি বহুত ক্ষেত্ৰত পিছ পৰি আছোঁ। গতিকে মই আশা ৰাখিছোঁ অসমৰ এটা অন্যতম পৰ্যটনস্থলী হিচাপে ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটেদি উপস্থাপন হ'ব। বিশ্ব পৰ্যটন দিৱস উপলক্ষে গুপ্তকাশী বিশ্বনাথ ঘাটৰ